শ্রীকৃষ্ণায় নমঃ। শ্রী শ্রী শঙ্কর গুরুবে নমঃ। শ্রী শ্রী মাধব গুরুবে নমঃ। কৃষ্ণ সমস্তর বুদ্ধি সাথী সবে তুমি জানা, আজি ধৰি প্ৰভু আমাক ডাক হবলৈ। পৰম শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকল, আপনা সকলোৱে মোৰ হিয়া ভৰা ওলগ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি কলিযুগৰ ধৰ্মৰ বিষয়ে আৰম্ভ। শংকৰদেৱে ভক্তি ৰত্নাকৰত এই কলিযুগৰ ধৰ্মৰ বিষয়ে অকণমান বহলাই লিখিছে, কিয়নো কলিৰ আৱিৰ্ভাৱ হোৱাৰে পৰা গোটেই বিশ্বজুৰি পাপৰ সঞ্চালিত হৈছে। সকলো মানুহকে পাপে স্পৰ্শ কৰিছে। সেই পাপৰ ফলতেই মানুহে শাস্তি ভুগিবলগীয়া হৈছে। গুৰুজনে সেই পাপৰ পৰা কেনেকৈ সকলো মানুহে মুক্তি পাব তাৰেই কামনা কৰি কলিযুগৰ ধৰ্ম নিৰূপণ কৰিছে। তাকে অকণমান ধৈৰ্য ধৰি শুনক। হে ৰাম সত্য তেতা দাপৰ যত প্ৰজা জন্ম ধৰিবাক লাগি কলিত বান ধ্যান যজ্ঞ পূজাই একো কলিত ভূঞাই এক শৰণ কীৰ্তন সুখে কৰি ৰাম এতে কেতৰিবু সুখে সংসাৰ সাগৰ নিশ্চয় কলিত হুৱে নাৰায়ণ পৰ। সেই ভকত বৈষ্ণৱসকল, ইয়াত কৈছে পূৰ্বতে সত্য তেতা আৰু দ্বাপৰ যুগৰ প্ৰজাসকলে যেতিয়া ঈশ্বৰৰ মুখে কলিযুগৰ প্ৰজাসকলে কেৱল কীৰ্তন কৰি তৰিব বুলি শুনিছিল, তেতিয়া তেওঁলোকে নাৰায়ণৰ আপোন হ'বৰ কাৰণে কলিযুগত জন্ম পাবৰ হেতু বাঞ্ছা কৰিছিল। সেইফালৰ পৰা চাবলৈ হ'লে কলিযুগত জন্ম পোৱা সকলো লোকৰে পৰম ভাগ্য। কাৰণ সত্য যুগৰ প্ৰজাসকলে বহু বছৰ ধ্যান কৰিহে ঈশ্বৰক পাইছে। সেই অনুপাতে ত্ৰেতা যুগৰ সকলেও বহু কষ্টব্ৰত কৰি যজ্ঞ কৰিবলগীয়া হৈছিল। দ্বাপৰ যুগত পূজা কৰিবলৈও বহু দ্ৰব্য বস্তুৰ আৱশ্যক হৈছিল। অন্যহাতে প্ৰজাসকলে দ্বাপৰ যুগত ঈশ্বৰক মনুষ্য জ্ঞান কৰি পূজা নকৰিলে, কেৱল দশেন্দ্ৰিয়ক পূজা কৰিলে। সেয়েহে কৃষ্ণই পৃথিৱীৰ ভূভাৰ হৰণ কৰি বৈকুণ্ঠলৈ গ'ল। এতিয়াও যদি আমি গুৰুজনাৰ উপদেশ মতে পালন নকৰোঁ, যদুকুল ধ্বংস কৰাৰ দৰে আমাৰো একে অৱস্থা হ'ব। সেয়েহে গুৰুজনাই কি কৈছে তাকে অকণমান মনোযোগ দি শুনক। তৃতীয় অধ্যায়ত আছে দ্বাদশ স্কন্ধৰ বুলন্ত শুনিও পৰীক্ষিত নিপবৰ কৰিবে কলি সবে লোক দুখিত পাপ মাত্ৰ সি যে পুণ্য নাহি কে কলিত। অৰ্থাৎ দ্বাদশ স্কন্ধৰ তৃতীয় অধ্যায়ত সুকে পৰিচিত কৈছে, কলিয়ে সকলো লোককে পাপৰে দূষিত কৰিব। অৰ্থাৎ সকলো লোকেই পাপত ডুব যাব।
পুণ্য কেতিয়াও নহ'ব এইবুলি সিদ্ধান্ত দিলে। গতিকে পাপ খণ্ডন কৰি পুণ্য অৰ্জন কৰিবলৈ হ'লে কৃষ্ণৰ চৰণত ভকতি আচৰণ কৰিব লাগিব। ভকতি কৰিলে হৃদয়ত যেতিয়া ঈশ্বৰক দেখিব বা প্ৰকাশ হ'ব তেতিয়াহে পুণ্য অৰ্জন হ'ব। তাৰপিছত যেতিয়া কৃষ্ণৰ নাম কীৰ্তন কৰিব তেতিয়া সকলো পাপ নাশ হ'ব আৰু মোক্ষ পথ পোৱা যাব। সেইটোকে কৈছে পুনৰ শুনক। হে ৰাম কৰিব কৃষ্ণৰ গুণ শ্ৰৱণ কীৰ্তন হিয়াত প্ৰকাশ তেবে হুন্ত নাৰায়ণ। অযুত জন্মৰ দুৰ্বাসনাই আছে যত হৃদয়ত থাকি তাক হৰন্ত সমস্ত। অৰ্থাৎ কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিলে ঈশ্বৰে হৃদয়ত প্ৰকাশ হৈ অযুত জন্মৰ সঞ্চিত পাপসমূহ হৃদয়তে থাকি সকলো নাশ কৰে। তাৰপিছত শুনক। হে ৰাম দুৰ্বাসনা গুচাইবে গাদি নপাৰয় তপ জপ প্ৰাণায়াম দেৱোপাসয় প্ৰাণিত কৰয় মৈত্ৰী যত তীৰ্থ স্নান আনো নানা ধৰ্ম যত তপ যজ্ঞ দান আত্যন্তিক মনৰ শুদ্ধিক নলভয় হৰিক হৃদয়ে ধৰি যেন শুদ্ধি হয়। ইয়াৰ অৰ্থ হৈছে তপ জপ ব্ৰত প্ৰাণায়াম যোগৰ নিয়মকে আদি কৰি তীৰ্থস্নান আদি যিমান ধৰ্ম আছে সিমানখিনি কৰিলেও মনৰ শুদ্ধ নহয়। ঈশ্বৰক হৃদয়ত ধাৰণ কৰি যেনেদৰে শুদ্ধি হয় তেনেদৰে শুদ্ধ কৰিব নোৱাৰে এইবুলি সিদ্ধান্ত দিলে। ইয়াৰ পিছত শুনক। কি নাম এতে কেশে ৰাজা তুমি কায়বাক্য মনে হৰি হৃদয়ে স্থিত কৰিও যতনে তেবে ম্ৰিয়মান বেলা হইবা খাব ধান পৰম গতিক তুমি পাইবাতে যি প্ৰাণ মৃত্যু বেলা যাৰ ঢেয় ভৈলা ভগৱন্ত ঐ আপোনাৰ স্বৰূপক তাহাক দি বন্ত। সেয়ে ভগৱান বৈষ্ণৱসকল সুকে পৰিচিত কৰিছে তুমি কায়বাক্য মনে হৰি হৃদয়ত প্ৰতিষ্ঠিত কৰিবলৈ যত্ন কৰা, তেতিয়াহে মৃত্যুৰ সময়ত সাৱধান হ'ব পাৰিবা। আৰু সেইটো সময়ত সুস্থিৰ মনেৰে হৰিক চিন্তা কৰিব পাৰিলেহে মুখ্য গতি পোৱা হ'ব। মৃত্যুৰ সময়ত যিজনে ভগৱন্তক ধ্যান কৰিব সেইজনে ঈশ্বৰৰ সদৃশ ৰূপ পোৱা হ'ব। ইয়াৰ পিছত কৈছে শুনক। এৰাম শুনা ৰজা কলি যদি দুখৰ সাগৰ আছে তাত এক গুণ
মহাশ্রেষ্ঠ তোর কৃষ্ণর কীর্তন মাত্রে তোরে সংসার ইরাম চলয় আনন্দে পরম পদ বৈকুণ্ঠ অৰ্থাৎ শুকে ৰজাক পুনৰ কৈছে, কলিৰ লগত অনেক বেয়া গুণ আছে, হ'লেও তাৰ মাজতে এটা ভাল গুণ আছে। সাধু বা ভকত বৈষ্ণৱসকলে সেই ভাল গুণটোৰ লগতহে সম্বন্ধ কৰে। সেই গুণটোৰ জৰিয়তে কৃষ্ণৰ কীৰ্তন কৰি আনন্দ মনেৰে বৈকুণ্ঠলৈ যাব পাৰি। পুনৰ ইয়াৰ পিছত শুনক। হে ৰাম সত্যত কৰয় ধ্যান যজ্ঞ কতে তাত দাপৰত যেন ফল পাৱয় পূজাত ৰাম কলিত পাৱয় তাক হৰি কীৰ্তন কীৰ্তনে পৰম ধৰ্ম কলিৰ যুগত। ইয়াৰ অৰ্থ হৈছে সত্য যুগত ধ্যান আৰু ত্ৰেতা যুগত যজ্ঞ দাপৰত পূজা কৰি যিটো ফল পায়, কলি যুগত হৰি কীৰ্তন কৰিলেই সেই সকলোবিলাকৰ ফল পাব। সেয়েহে কলিত কীৰ্তনেহে শ্ৰেষ্ঠ ধৰ্ম বুলি গুৰুজনাই সিদ্ধান্ত দিছে। মাধৱদেৱেও সেইটোকে সিদ্ধান্ত দিছে। এ ৰাম সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। অৰ্থাৎ কলিৰ যুগত হৰি কীৰ্তনৰ বাদে শ্ৰেষ্ঠ আৰু নাই, সেইটোকে কৈছে। তাৰপিছত শুনক। কলিত হৰিৰ কীৰ্তন এৰিয়া আন মতে চাহে গতি যেন কুলবধূ নিজ স্বামীতে যি ভজে গৈ আয়ুপতি। অৰ্থাৎ গুৰুজনে কৈছে, কলিযুগত কীৰ্তন নকৰি অন্য কৰ্ম আচৰণ কৰিলে কি হয় তাকে এটা উদাহৰণ দি কৈছে। ভদ্ৰঘৰৰ পত্নীয়ে নিজৰ স্বামী এৰি পৰপুৰুষক ভজিলে যেনেকুৱা হয়, হৰি কীৰ্তন এৰি অন্য কৰ্ম কৰা সকলো একে কথা হয়। এইদৰে ইয়াৰ পিছত শুনক। এৰাম কৰ্মবন্ধ এৰাই পাৱে উত্তম গতি নভোজিবে লোকে আখি হেনয় জগতৰে মহাগুৰু কৃষ্ণ ভগৱন্ত ব্ৰহ্মাদি উজাৰ পাদ পদ্মক সেৱন্ত হেন মহা ঈশ্বৰৰ চৰণ পদ্মত নভোজিবে লোকে আখি কলিৰ
গত। অৰ্থাৎ হৰিক ভজিলে কৰ্মবন্ধ এৰাই মুখ্য পদ পায়। তেনেকুৱা ঈশ্বৰকো সকলোৱে নভজে। যিজন ভগৱন্তক ব্ৰহ্মাদি সকলো দেৱতাই ভজে, সেইজন মহাগুৰুক কলিযুগত নৰ সমাজে নভজাৰ কাৰণটো হৈছে, শুনক, এইটো ভাগৱতত কৈছে, পাষণ্ডসকলে কৰিবেক বুদ্ধি ভেদ, এহি কহি সুখে কৰিলন্ত বহুখেদ। অৰ্থাৎ শুকমুনিয়ে পৰৱৰ্তীত কি হ'ব সেই কথা জানি দুখ কৰি কৈছে, কলিযুগত বুদ্ধিজীৱীসকলে মানুহৰ মতিভেদ কৰি ঈশ্বৰক বিমুখ কৰিব। সেই কথা তেওঁ ধ্যান কৰিয়ে গম পাইছে। বৰ্তমান সেই কথা আখৰে আখৰে ঘটি আছে। গতিকে সেই ভকত বৈষ্ণৱসকল, হৰি কীৰ্তনৰ কথা পাহৰি নাযাব। গুৰুজনাৰ উপদেশ অমান্য কৰি হাতৰ কুঠাৰ নিজৰ ভৰিত নেমাৰিব। ঈশ্বৰক সেৱা ভক্তি কৰিলে ঈশ্বৰে সৰ্বপ্ৰকাৰে ৰক্ষা কৰিব। আমিও সেই কামনাৰে ভকত বৈষ্ণৱলৈ সেৱা জনাই আজিৰ অনুষ্ঠান সামৰণি মাৰিম। কৃপাৰ সাগৰ দৈৱকী নন্দন, পুৰিও মনৰ কাম, ভকতৰ সংগ সদায় নুগুচুক, মুখেতো আগুণ নাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্প তোৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু। হৰি ৰাম ৰাম